নমস্কাৰ পুৰণা দিনৰ কিছুমান অভ্যাস বৰ্তমান আধুনিকতাত হেৰাই গৈছে আমাৰ মাজৰে হয়তো বহু লোকে দুইটা অভ্যাসেই দেখিবলৈ পাইছে বা এক্সপেৰিয়েন্স কৰিবলৈ পাইছে যেনেকৈ ধৰি লওক বৰ্তমান যুগত আধুনিকতাত আমি টেবুলত বহি ভাত খাওঁ কিন্তু টেবুলত বহি ভাত খালেও আগতে হয়তো ককা আইতাহঁতৰ ঘৰলৈ যাওঁতে বা নিজৰ ঘৰত হ'লেও মাটিত পিৰাত বহি খোৱাৰ অভ্যাসো নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা হৈছিল ঠিক তেনেধৰণে পুৰণা কিছুমান এনেকুৱা অভ্যাস আছে যিবোৰ অভ্যাসে আমাৰ হেলথৰ ক্ষেত্ৰত বহুতখিনি উপকাৰো কৰিব পাৰে আৰু সেই অভ্যাসখিনি একেবাৰে কৰিব নোৱাৰা অভ্যাস নহয় যিবোৰ এই আধুনিকতাৰ জীৱনৰ মাজতো আমি কৰিব পাৰোঁ মাথো আমাৰ মনত ৰাখিব লাগে বা মনত থাকিব লাগে যে সেইকেইটা অভ্যাসনো কি হয় আৰু সেইকেইটা অভ্যাসে কেনেধৰণে আমাক সহায় কৰে নিশ্চয় আমি এইখিনি বৰ্তমান যুগতো আমি ব্যৱহাৰ কৰিব পাৰোঁ আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ কিছুমান পুৰণা অভ্যাস আৰু সেই অভ্যাসখিনি কিহলৈ সলনি হৈছে বৰ্তমানত আৰু সেই সলনিসমূহৰ বাবে কেনেকুৱা সমস্যাৰ সৃষ্টি হৈছে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ই কেনেধৰণে ইম্পেক্ট পেলাইছে এই সকলোখিনি কথা আজি এই ভিডিঅ'ৰ যোগেৰে আলোচনা কৰিবলৈ ওলাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পায় লগতে আপোনালোকৰ সহযোগিতাও বিচাৰিছোঁ কিয়নো আপোনালোকে যদি কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে যে আপোনালোকে কেনেকুৱা ধৰণৰ এনেকুৱা পুৰণা অভ্যাস কিছুমান প্ৰেক্টিছ বৰ্তমানো কৰি আছে যিবোৰে হয়তো আপোনালোকৰ হেলথৰ বাবে বহুতখিনি সহায় কৰিছে নিশ্চয় আমাৰ মাজৰে বহু লোকে হয়তো কিছুমান অভ্যাস কৰি আছে এই যিকেইটা মই ভিডিঅ'ত ক'বলৈ ওলাইছোঁ এইকেইটাৰ উপৰিও কিছুমান এনেকুৱা ভাল অভ্যাস আমি প্ৰেক্টিছ কৰিব পাৰোঁ যদি আপোনালোকে কৰি আছে এটা অভ্যাস প্ৰত্যেকজনে ভাল অভ্যাস যিটো কৰি আছে সেই যিকোনো এটা অভ্যাস আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিবচোন সেই অভ্যাসটো দেখি অন্যও মটিভেট হ'বলৈ সক্ষম হ'ব আহক পুৰণা দিনৰ অভ্যাস আৰু বৰ্তমান আধুনিকতাৰ অভ্যাস কিছুমানৰ লগত কম্পেয়াৰ কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে কোৱা অভ্যাসটোৰে আৰম্ভ কৰোঁ সেইটো হৈছে মাটিত বহি পেলাই খোৱা অভ্যাস আৰু টেবুলত বহি খোৱা অভ্যাস দুইটাৰ মাজত বহুতখিনি পাৰ্থক্য আছে আৰু হেলথৰ ওপৰতো বহুতখিনি ইম্পেক্ট পেলাবলৈ সক্ষম হৈছে এতিয়া মাটিত বহি যেতিয়া আমি খাইছিলোঁ সাধাৰণতে ভৰিকেইটা ক্ৰছ কৰি বহিছিলোঁ তাৰ পৰা কেইবাটাও লাভ আমি পাইছিলোঁ প্ৰথম কথা হৈছে যে হিপ জইণ্টৰ ফ্লেক্সিবিলিটি ইম্প্ৰুভ হয় লগতে আঁঠু আৰু হিপ জইণ্ট শক্তিশালী হৈ উঠে আৰু কঁকাল আৰু কোৰ মাছলছো শক্তিশালী হৈ থাকে অকল মাংসপেশীতেই নহয় তলত বহি খোৱাৰ ফলতে আমি খাদ্য খাওঁতে লাহে লাহে খাবলৈ অভ্যাস আছিলে আৰু লগতে অত্যন্ত বেছি একদম ডিঙিলৈকে ভৰাকৈ খোৱা নাছিলোঁ কিয়নো আমি যেতিয়া মাটিত বহোঁ পেটত এটা হেঁচা পৰি থাকে ভৰিটোৰ দ্বাৰা তাৰ ফলত আমাৰ পেটটো অভাৰফুল হৈ নাযায় অভাৰফুল হোৱাৰ পৰা বহুতখিনি হেল্থ প্ৰব্লেমছ আমাৰ আৰম্ভ হৈছে অৱশ্যে চকীত যেতিয়া ভৰিটো তলত থৈ পেলাই আমি খাওঁ তেনে ক্ষেত্ৰত পেটটোৰ যথেষ্টখিনি জেগা পাই খাবৰ বাবে আৰু বেছিকৈ সোৱাদ পালে বেছিকৈ খোৱাও যায় লগতে টেবুলত বহি খাওঁতে আমি বিভিন্ন ধৰণৰ মোবাইল টিভি ইত্যাদি চাওঁতে আমি কোনো মনোযোগ দি পেলাই খাদ্যখিনি খোৱা নহয় আৰু লগতে খৰখেদাকৈ খোৱা যায় এই গোটেইকেইটা অভ্যাসে হেলথৰ ওপৰত বহুতখিনি অপকাৰ পেলাবলৈ আৰম্ভ কৰিছে জইণ্টৰ পৰা আৰম্ভ কৰি ডাইজেশ্যনৰ সমস্যা লগতে সেই খাদ্যসমূহ শৰীৰে গ্ৰহণ নকৰাৰ সমস্যাটো মানুহে ভুগিছে প্ৰকৃততে মাটিত বহি খালে ডাইজেশ্যনতো সহায় কৰে শৰীৰে এবজৰ্পশ্যনতো সহায় পায় আৰু লগতে আমাৰ জইণ্ট আৰু মাছলছো শক্তিশালী হৈ থাকে আৰু ঠিকমতে সঠিক পৰিমাণে আমি খাবলৈ সক্ষম হওঁ এই অভ্যাসটো বৰ্তমান সময়ত অৱশ্যে বহু লোকৰে নাইকিয়া হৈ গৈছে আৰু বৰ্তমান সময়ত কিজানি ঘপককৈ তলত বহিলে বহু লোকৰে হয়তো কঁকালৰ বিষ আঁঠুৰ বিষো আৰম্ভ হ'ব পাৰে অৱশ্যে সপ্তাহত এদিন বা দুদিনকৈ বহিবলৈ চেষ্টা কৰিলে আপোনালোকে লাহে লাহে অভ্যাসটো আকৌ পুনৰ এবাৰ গঢ়ি তুলিব পাৰিব তথাপিতো কিছুমান মানুহৰ আঁঠুৰ বিষ অলৰেডি হৈ গৈছে কঁকালৰ বিষ অলৰেডি ষ্টাৰ্ট হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে চকীটো ভৰিকেইটা ক্ৰছ কৰি বহি পেলাই খালে অলপমান হ'লেও লাভ নিশ্চয় পাব সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এই অভ্যাসটো বিৰাটেই বেছি ভাল হয় কাৰণ সৰুৰ পৰা গঢ় দিব পাৰিলে তেওঁলোকৰ ডাঙৰলৈকে থাকি যাব তেওঁলোকৰ ডাইজেশ্যনত সহায় কৰে মাইণ্ডফুলনেছত সহায় কৰে মাইণ্ডফুলনেছ মানে আমি খাদ্য খাওঁতে কি খাইছোঁ সেইটোৰ ওপৰত গুৰুত্ব দিয়ে নহ'লে আমাৰ টেবুলত বহিলে মোবাইল চোৱা টিভি চোৱা তেনে সহজ হৈ পৰে মাটিত বহি খালে এটা নতুন প্ৰেক্টিছো হ'ব তেওঁলোকে নিশ্চয় সেইটো এনজয় কৰিব আৰু হয়তো তেতিয়া তেওঁলোকে বেছি মনোযোগ দি খাব পাৰিব ডাইজেশ্যনত আৰু এবজৰ্পশ্যনতো তেওঁলোকক বহুতখিনি সহায় কৰিব পিছলৈ গেছৰ প্ৰব্লেম গেষ্ট্ৰিকৰ প্ৰব্লেমৰ পৰা বাচিবলৈ সক্ষম হ'ব আগৰ দিনত যদি আপোনালোকে মন কৰে আমাৰ কিছুমান অভ্যাস আছিল যে বিয়া সবাহবোৰ খাবলৈ যোৱা যায় বা একো নাথাকিলেও দুপৰীয়া সময়ত বা যেতিয়াই সময় মিলে
10 মিনিটৰ কাৰণে হ'লেও এজনে আনজনৰ লগত কথা পাতে সেই যেটো সোশ্যাল গ্যাদাৰিং হৈছিল তাৰ পৰা বহুতখিনি লাভ হৈছিল অৱশ্যে বৰ্তমান সময়ৰ অভাৱৰ বাবে বহু লোকৰ এই অভ্যাসটো মানি চলিবলৈ কঠিন হ'লেও আমি অকমান চেষ্টা কৰিলে সপ্তাহত এদিনকৈ হ'লেও সিনেমা চাবলৈ গৈ বহি থকাতকৈ বা মলত গৈ ফুড কোৰ্টত খাবলৈ যোৱাতকৈ বা বজাৰলৈ যোৱাতকৈ যদি আমি আন এজন ঘৰলৈ যাওঁ বা পাৰ্কলৈ যাওঁ বা এনেকুৱা জেগালৈ যাওঁ য'ত সোশ্যাল গ্যাদাৰিং হয় সেই গ্যাদাৰিঙৰ পৰা আমাৰ বহুতখিনি মাইন্ড ইমপ্ৰুভ হ'বলৈ সহায় হ'ব অৰ্থাৎ আপোনালোকে যদি চাই এংজাইটি ডিপ্ৰেছন লোনলিনেছ এটা বিশেষ ডাঙৰ সমস্যা হৈ পৰিছে বৰ্তমান যুগত আৰু ইয়াৰ পৰা বহুতখিনি ক্ৰনিক সমস্যাৰো সৃষ্টি হৈছে বিশেষকৈ যদি আপোনালোকে চাই আমাৰ মাহঁতৰ বয়সৰ মানুহসকলে বহু ক্ষেত্ৰতে লোনলিনেছত ভুগিবলৈ আৰম্ভ কৰিছে কাৰণ তেওঁলোকে আগৰ দিনত এনেকুৱা এটা এনভাইৰনমেণ্টত ডাঙৰ দীঘল হৈছে য'ত হয়তো আনজনে ইজনৰ লগত খুব বেছিকৈ অহা যোৱা কৰে বা কথা বতৰা পাতে কিন্তু বৰ্তমান ৰিটায়াৰমেণ্ট হোৱাৰ পিছত সেই একেই মানুহ কেইজনে ঘৰত হয়তো সোমাই ফোনটো চাই বহি থাকিব লাগে যাৰ ফলত হেলথতো অপকাৰ কৰিছে আৰু মেণ্টেলিও বহুতখিনি অপকাৰ কৰিবলৈ আৰম্ভ কৰিছে এংজাইটি ডিপ্ৰেছনৰ ক্ষেত্ৰত বেছিকৈ আমাৰ টাউনৰ মানুহখিনিক বেছিকৈ অপকাৰ কৰে গাঁৱতকৈ কাৰণ গাঁৱত সেই অভ্যাসখিনি এতিয়াও বৰ্তমান আছে এই অভ্যাসবোৰে আমাৰ এংজাইটি ষ্ট্ৰেছ টেনচনৰ পৰা দূৰত ৰাখে সেইবাবে সোশ্যাল গ্যাদাৰিংটো আমাৰ সকলো লোকৰ বাবে প্ৰয়োজনীয় বিশেষকৈ সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকে যদি চাই তেওঁলোকে মাক দেউতাকৰ মাজতে ডাঙৰ দীঘল হয় খুৰাক খুৰীয়েক বৰ্তাকৰ মাজতে ডাঙৰ দীঘল হয় আৰু ইমান ধুনীয়াকৈ কথা বতৰা পাতিবলৈ শিকে কিন্তু বৰ্তমান সময়ত যিমানখিনি সুবিধা দিয়া গৈছে তাৰ পিছতো বহু ল'ৰা-ছোৱালী কমিউনিকেশ্যনত প্ৰব্লেম হয় ইংলিছ হয়তো ক'ব পাৰিব পাৰে হিন্দী হয়তো ধুনীয়াকৈ ক'ব পাৰিব পাৰে কিন্তু মানুহ এজনক লগ পালে কেনেধৰণে কমিউনিকেট কৰিব লাগে সেইখিনি সকলোৰে নহলেও বহু ল'ৰা-ছোৱালীৰ মাজতে প্ৰব্লেম দেখিবলৈ পোৱা যায় এই সমস্যাবোৰৰ পৰা বাচিবৰ বাবে আমি সোশ্যাল গ্যাদাৰিংটো কৰাটো দৰকাৰী আৰু লগতে আমাৰ মা দেউতাৰ বয়সৰ বাবেও তেওঁলোকৰ বাবে অলপ ওলাই যোৱাটো ইজনে সিজনৰ লগত কথা পতাটো বিৰাট বেছি দৰকাৰী হয় পুৰণা দিনৰ আন এটা অভ্যাস হৈছে ডিনাৰ সোনকালে খোৱা আৰু সোনকালে শুবলৈ যোৱা আৰু ৰাতিপুৱা সোনকালে উঠা আৰ্লি টু বেড আৰ্লি টু ৰাইজ মেক্স আ মেন হেলদি ৱেলদি এণ্ড ৱাইজ এই কথাষাৰটো আমি সকলোৱে জানো অৱশ্যে এই কথাষাৰৰ মিনিং মাজতে একেবাৰে নাইকিয়া হৈ গৈছিলে কিন্তু বৰ্তমান যুগত হেলদি লাইফষ্টাইল হিচাপে ইয়াক পুনৰ এবাৰ আৰম্ভ কৰিবলৈ লৈছে বহু লোকে সোনকালে খাদ্য খাবলৈ আৰম্ভ কৰিছে আৰু খোৱাও সময়মতে কৰিবলৈ আৰম্ভ কৰিছে যদি আপোনালোকে সোনকালে শুৱে আৰু ৰাতিপুৱা সোনকালে উঠে তেনেহ'লে আমাৰ যিটো বায়'লজিকেল ক্লক সেই বায়'লজিকেল ক্লকটোৱে শুদ্ধকৈ কাম কৰে আমাৰ শৰীৰে ভালদৰে কাম কৰিবলৈ আৰম্ভ কৰে শৰীৰটোক যথেষ্ট পৰিমাণে এনাৰ্জি দিবলৈ সহায় হয় ভাগৰুৱা ভাৱৰ পৰা আপোনালোক বাচি থাকে লগতে ক্ৰনিক সমস্যা ব্লাড প্ৰেছাৰৰ ডায়েবেটিছ ইত্যাদি সমস্যাৰ পৰা বাচিবলৈ সক্ষম হয় সোনকালে শুলে আপোনালোকে লেট নাইট স্নেকিঙৰ পৰাও বাচি যায় লেট নাইট স্নেকিং মানে কি হয় আপোনালোকে ধৰি লওক ভাত খোৱাৰ পিছতো শুওঁতে অলপ দেৰি হৈছেগৈ কিবা এটা চুবাবলৈ মন গৈছে চানা অলপ চুবাবলৈ মন গৈছে কিবা এটা চুবাই থাকিবলৈ মন গৈছে অন্যান্য বিভিন্ন সৰু সুৰা বস্তু কিছুমান আমি স্নেকিং কৰিবলৈ আৰম্ভ কৰোঁ যাৰ ফলত কেলৰিজ বাঢ়ি যায় শৰীৰত বহুতখিনি অপকাৰ কৰে ডাইজেশ্যনত খেলিমেলি কৰিবলৈ আৰম্ভ কৰে সেইবাবে খাদ্য খাই 2 ঘণ্টাৰ পিছতে শুবলৈ যোৱাটো বিৰাট বেছি ভাল অভ্যাস হয় আন এটা পুৰণা অভ্যাস সেইটো হৈছে খেতি কৰাৰ অভ্যাস খেতি মানে মই কোৱা নাই যে ধাননি পথাৰত গৈ পেলাই ধান ৰুবগৈ লাগিব কিন্তু সাধাৰণতে বাৰীৰ পিছফালে থকা অকমান জেগাত অকমান হ'লেও আমাৰ মা দেউতাহঁতে অলপ খেতি কৰিছিল সেই খেতিৰ পৰা ফিজিকেল এক্টিভিটিও হৈছিল আৰু লগতে খাদ্যসমূহো মেনিয়ৰ নিদিয়া ফ্ৰেছ খাদ্য আমি খাবলৈ পাইছিলোঁ বৰ্তমান সময়ত জেগাৰ অভাৱৰ বাবে সময়ৰ অভাৱৰ বাবে এইবোৰ তেনে লুপ্ত হৈ গৈছে অৱশ্যে এপাৰ্টমেণ্টসমূহতো কিচেন গাৰ্ডেন নামৰ কনচেপ্টটো এতিয়াও বহু লোকৰ মাজত আছে এই কনচেপ্টটোৱে অলপমান হ'লেও আপোনালোকক নেচাৰৰ লগত কানেক্ট কৰি ৰাখিবলৈ সহায় কৰিব সৰু সৰু কিছুমান খাদ্য ভাল খাদ্য অৰ্গেনিক খাদ্য খাবলৈ সক্ষম হ'ব লগতে আপোনালোকৰ মনটো ভাল হ'বলৈ আৰম্ভ কৰিব যেতিয়া সেই গাৰ্ডেনখন দেখিব আৰু এই যিবোৰ টাবত গজা বস্তু কিছুমান হয় সৰু সৰু বস্তু যেনেকৈ ধৰি লওক আপোনালোকে কেঁচা হালধি ৰুব পাৰে বা মচুন্দৰী পদিনা ধনিয়া এনেকুৱা ধৰণৰ শাক কিছুমানো তেনে সহজতে হৈ যায় এইসমূহ যদি আমি টাবত হ'লেও ৰুই পেলাই অলপমান হ'লেও ফ্ৰেছ খাবলৈ চেষ্টা কৰোঁ নিশ্চয় একেবাৰে বেয়া খোৱাতকৈ ইনঅৰ্গেনিক খোৱাতকৈ নিশ্চয় লাভৱান হ'ম আৰু লগতে আমাৰ মনটো আৰু লগতে হবি এটা কৰি থকা হবি এটাৰ প্ৰতি আমাৰ মনটো বেছিকৈ গৈ থাকিব যি আমাৰ মেণ্টেলি আৰু লগতে ফিজিকেলিও আমাক বহুতখিনি সহায় কৰিব শেষৰটো অভ্যাস যিটো পুৰণা দিনত পৰা বৰ্তমান সময়লৈ সলনি হৈছে সেইটো হৈছে পায়খানা কৰা বা টয়লেট কৰা পদ্ধতি
আগৰ দিনত আমাৰ ইণ্ডিয়ান টয়লেট ব্যৱহাৰ হৈছিলে আৰু ইণ্ডিয়ান টয়লেটত বহাৰ ফলত বহুতখিনি লাভ আমাৰ হৈছিলে প্ৰথমটো লাভ হৈছে যে আমাৰ ই আঁঠু জইণ্টটো খুব ফ্লেক্সিবল কৰি ৰাখে কাৰণ ডেইলি আপোনালোকে উঠা নমা কৰিবলৈ অভ্যাসটো থাকি যায় হিপ জইণ্টৰ বাবেও বহুত বেছি ফ্লেক্সিবিলিটি দিয়ে আৰু লগতে ইণ্ডিয়ান টয়লেটত যেতিয়া তলত বহে এবডমিনেল প্ৰেছাৰ ইনক্ৰিজ হয় অৰ্থাৎ পেটৰ অংশত প্ৰেছাৰ কিছুমান আহে যাৰ ফলত আপোনালোকৰ পায়খানা সহজতে ওলাবলৈ সহায় হয় যাৰ ফলত কনষ্টিপেশ্যনৰ সমস্যাৰ পৰাও বাচে আৰু এচিডিটিৰ সমস্যাৰ পৰাও বাচিবলৈ ই আমাক সহায় কৰে কিন্তু বৰ্তমান ৱেষ্টাৰ্ণ ষ্টাইলৰ যিবোৰ কুমুদ হয় সেই সমূহৰ যিটো বহা ষ্টাইল হয় সেই ষ্টাইলত আপোনালোকৰ হয়তো পায়খানা ক্লিয়াৰ নহ'ব পাৰে কনষ্টিপেশ্যনৰ সমস্যা থাকিব পাৰে জইণ্টৰ ওপৰত কোনো ধৰণৰ ফ্লেক্সিবিলিটি ইম্প্ৰুভ কৰাৰ কথা নাহে সেইবাবে পুৰণা অভ্যাস যিটো ইণ্ডিয়ান টয়লেটছ হয় সেই অভ্যাসটো আমাৰ সকলোকে সহায় কৰিছিলে লগতে মহিলাসকলৰ বাবে বহুত লাভজনক হৈছিলে কাৰণ সেই পজিশ্যনটো আমাৰ পেলভিক ফ্ল'ৰ মাছলছবোৰ ষ্ট্ৰং কৰি তোলে যি হয়তো আমাৰ প্ৰেগনেঞ্চি সময়ত নৰ্মেল ডেলিভাৰী ক্ষেত্ৰতো সহায় কৰে আৰু লগতে আমাৰ পেলভিক ফ্ল'ৰ মাছল যি সাধাৰণতে উইক হৈ যায় মহিলাৰ ক্ষেত্ৰত সেই পেলভিক ফ্ল'ৰ মাছলছ ষ্ট্ৰং কৰি ৰাখিবলৈ ই নিশ্চয় সহায় কৰিছিল এই যিবোৰ অভ্যাস আমাৰ পুৰণা দিনৰ পৰা নতুন দিনলৈ চেঞ্জ হৈছে এই অভ্যাসবোৰ সময় বচাবৰ বাবে বা নিজৰ লাভৰ বাবে বহুতখিনি অভ্যাস চেঞ্জ হৈছে কিন্তু এই চেঞ্জেছৰ মাজতে কেতিয়াবা যেতিয়াই সুবিধা পায় তেনেকুৱা ধৰণৰ অভ্যাসবোৰ আমি কৰিবলৈ চেষ্টা কৰিব লাগে এইখিনি অভ্যাস সদায় ৰেগুলাৰলি প্ৰেক্টিছ কৰিবলৈ হয়তো যদি হেৰাই গৈছে আপোনালোকৰ অভ্যাস তেনেহ'লে কঠিন হ'ব সপ্তাহত এদিন বা দুদিনকৈ প্ৰেক্টিছ কৰক আৰু লগতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এই প্ৰেক্টিছখিনি কৰাই ৰাখিবলৈ চেষ্টা কৰক আমাৰ বয়সৰ মানুহখিনিয়ে বা আমাৰ মা দেউতাহঁতে দুইটা ধৰণৰ যুগটোৱে দেখিলে যেনেকৈ ধৰি লওক আপোনালোকে মডাৰ্ণাইজেশ্যনখিনিও দেখিলে আৰু আমি আগৰ দিনৰ যিখিনি অভ্যাস সেইখিনিও আমি দেখিবলৈ পাইছিলোঁ বা কেতিয়াবা হ'লেও আমি ককা আইতাহঁতৰ ঘৰলৈ যাওঁতে কৰিবলৈ পাইছিলোঁ কিন্তু এতিয়া যিখিনি ল'ৰা ছোৱালী ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে তেওঁলোকে এই কথাবোৰৰ বিষয়ে কোনোদিনে শুনাই নাই বা হয়তো দেখাই নাই অৱশ্যে কিছুমানে এতিয়াও বৰ্তমান অভ্যাস কৰে সকলোৱে অভ্যাসটো এৰি দিছে বুলি মই কোৱা নাই কিন্তু যাতে আগলৈও অভ্যাসটো নেৰে সেইবাবে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ এইখিনি অলপ আলোচনা মই আপোনালোকৰ লগত কৰিলোঁ আপোনালোকেও নিশ্চয় কিবা নহয় কিবা এটা ভাল অভ্যাস জীৱনত কৰি আছে কি ভাল অভ্যাস আপোনালোকে কৰিছে যি হয়তো আপোনালোকৰ হেল্থত সহায় কৰিছে এইকেইটা অভ্যাসৰ উপৰিও যদি কিবা কৰি আছে কমেণ্ট ছেকশ্যনত জনাব যিসকল লোকে চাই আছে আজি ভিডিঅ'টো প্ৰত্যেকজনে এটা কমেণ্ট কৰিবচোন আপোনালোকৰ অভ্যাসৰ বিষয়ে আৰু কাবাৰ যদি একোৱে ভাল অভ্যাস নাই একেবাৰে বেয়া অভ্যাস আছে তেওঁ কমেণ্ট ছেকশ্যনত জনাব পাৰে যাতে তেওঁ যাতে মটিভেট হয় পুনৰ এবাৰ এই অভ্যাসসমূহ নিজৰ জীৱনলৈ ঘূৰাই আনিবলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব চাওঁচোন আহক কিমানে বাৰু কি কমেণ্ট দিয়ে আপোনালোকেও পঢ়ক আৰু ময়ো পঢ়োঁ নতুন এটা ভিডিঅ'ৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ